অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হয় মই মীৰা বৰঠাকুৰ ডাঙৰীয়নী হ'লে 1999 চনৰ পৰা ধাৰাবাহিকভাৱে দলটোৰ লগত সময় দিলোঁ অৰ্থ দিলোঁ বহুত ঘাট প্ৰতিঘাতৰ মাজত আজি 2025 আহি পালে যোৱা 2013 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 2 নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য হিচাপে মোৰ মিছেছক টিকট দিছিলে সৈয়দা হাছিনা বেগম টিকট দিছিলে প্ৰতিদ্বন্দ্বিতা কৰি আমাৰ নিকটতম প্ৰতিদ্বন্দ্বীক আমি বহুত ভোটত পৰাস্ত কৰি 2 নং পঞ্চতীৰ্থ জিলা পৰিষদ কংগ্ৰেছ দখলত ৰাখিবলৈ সক্ষম হ'লোঁ সেই টাইমত নেতৃত্বত আছিল আমাৰ কিৰিপ চলিহা ছাৰ ডক্টৰ হৰণ দাস ডাঙৰীয়া তেনেকৈ আমি সংগঠন কৰি আজি পৰ্যায় পালোঁ এতিয়া অভিযোগটো আনিলোঁ তেওঁ ব্যক্তিগতভাৱে মীৰা বৰঠাকুৰ ডাঙৰীয়নীক মই তেওঁৰ ঘৰলৈ গৈছিলোঁ যেতিয়া মোৰ মিছেছ কেণ্ডিডেট হোৱাৰ সম্ভাৱনা থাকে 2 নং পঞ্চতীৰ্থ জিলা পৰিষদ হয় তো যোৱাৰ পিছত তেখেতক ব্যক্তিগতভাৱে মই কৈছিলোঁ কথাখিনি যে মোৰ মিছেছৰ বাইদেউ কেণ্ডিডেট হ'ব আপুনি যদি চাবলগীয়া থাকে আপুনি অকণমান চাই দিব সেই কথা সৰগত কৰি আজি কিমান তাৰিখে মই মনোনয়ন মোৰ মিছেছক মানে আমাৰ দলীয় মনোনয়ন দাখিল কৰিলোঁ দাখিল কৰাৰ পিছত তাৰে কপি ভূপেন বৰা ছাৰকো পঠিয়াইছোঁ মীৰা বৰঠাকুৰ ডাঙৰীয়নীকে পঠিয়াইছোঁ আৰু বিভিন্ন ধৰণৰ যিখিনি লিডাৰ বুলি মানুহ তেখেতসকলক পঠিয়াইছোঁ পঠোৱাৰ পিছত ঠিকে ঠাকে চলি আছে টিকট প্ৰত্যাশী বহুত থাকিব পাৰে আমাৰ তাত দুজন মোৰ মিছেছৰ লৈ দুজন আমাৰ কেণ্ডিডেট হৈছে তেওঁলোকৰ ষ্টাইলত লাগি আছে মই মোৰ ষ্টাইলত লাগি আছোঁ লাগি থাকি এটা পৰ্যায়লৈকে আমি আহি গৈছোঁ 2-3 দিন পিছত আমাৰ দলীয় প্ৰাৰ্থিত্ব হাইকমাণ্ডে ঘোষণা কৰিব মই কোনো ব্যক্তিৰ আগত এনেদৰে কোনোদিন কোৱা নাই যে মোৰ টিকেটটো 100% আৰু হাইকমাণ্ডক মই মানে মানি চলিছোঁ হাইকমাণ্ড মানা দল এটা ভাৰতীয় জাতীয় কংগ্ৰেছ দল মই কৈছোঁ যে মোৰ ফালৰ পৰা মই তেখেতসকলক অনুৰোধ জনাইছোঁ টিকটটো পোৱাৰ কাৰণে যে ময়ো যিহেতু লাগি আছোঁ মোৰ ফেমিলিক এইবাৰ টিকটটো দলে দিব লাগে তেওঁলোকেও তেনেকৈ জনাইছে হঠাৎ মই যোৱা কালি আপোনালোকৰ মিডিয়া চ'ৰ্চত মই লেটাৰ এখন পালোঁ যে এনেকৈ হেনো মীৰা বৰঠাকুৰ ডাঙৰীয়নী 4টা জিলা পৰিষদৰ কেণ্ডিডেটক মানে ৰিকমেণ্ডেশ্যন কৰিছে ডিষ্ট্ৰিক্টলৈকে পত্ৰ পঠাইছে আৰু বিভিন্ন মহলত পঠোৱা বুলি শুনিছোঁ নাজানো মই পঠোৱাৰ পিছত মোৰ অলপ ক্ষোভ লাগিল বোলো তেওঁক ঘৰত গৈ ৰিকুৱেষ্ট কৰি কৈ আহিলোঁ বাইদেউ যদি কিবা আপুনি নাম পঠায় তেতিয়াহ'লে মোৰ নামটো পঠাওঁ আৰু আমাৰ কংগ্ৰেছ দলত তেনেকুৱা কোনো নিয়ম নাই এটা ছিষ্টেমত পৰিচালিত দল বুথ আছে মণ্ডল আছে মহিলা মণ্ডল আছে ব্লক কমিটি আছে জিলা সমিতি আছে PCC আছে AICC এনে ছিষ্টেমত চলা দল কিন্তু তেওঁ 4টা কেণ্ডিডেট এটা আমাৰ হাজোৰ পৰা আৰু 3জনী বেলেগ কিন্তু মোৰ এটা বস্তু দুখ লাগিল এনে কংগ্ৰেছ দল আমাৰ মাইনৰিটি প্ৰধান দল বুলি মিডিয়া কাগজে পত্ৰ ওলাই থাকে তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ যোৱা লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থী আছিলে তেওঁ কাৰোবাক লিখি দিলে গুৱাহাটী লোকসভা সমষ্টিত তেওঁ লিখিব পাৰে সেইটোত মোৰ আপত্তি নাই যদি বৰপেটা লোকসভাত লিখিব লগা হয় তেতিয়া ইয়াৰে প্ৰাৰ্থী আছিলে আমাৰ কণ্টেষ্টিং কেণ্ডিডেট দিব্যায়ন ডাঙৰীয়া তেওঁ লিখিলেও মই আপত্তি নকৰিলোঁ তেওঁ যিহেতু দলীয় পেডত লিখিছে ধনৰ কিবা বিনিময় এইটো এই কথাটো মিডিয়াত ওলাই অহা কথাহে মিডিয়াত যিটো কথা ওলাই আহিছে যে এইটো ধনৰ বিনিময় এতিয়া ধনটো দিয়া মোৰ তাত প্ৰুফ নাই মই যে ক'ম যে ধনৰ বিনিময়ত এইটো আৰু ছিষ্টেমেটিক কাৰণ মানুহে সন্দেহ কৰিছে আচলতে মীৰা বৰঠাকুৰৰ স্বেচ্ছাচাৰিতা চলিছে ডেফিনেটলি স্বেচ্ছাচাৰিতা বুলি ডেফিনেটলি ক'ম কাৰণ কি আমি 99 চনৰ পৰা দল এটা আমি একাদিক্ৰমে কৰি আছোঁ তাতে তেওঁ চবকে সমদৃষ্টিৰে চাব লাগিব তাত অমুক ভাল তমুক বেয়া অমুকক দিব লাগিব টিকেট তমুক তেওঁ এইটো ৰুলছ প্লে কৰা তেওঁৰ দায়িত্ব নাই নহয় এখন কমিটি আছে টিকট নিৰ্বাচন কৰা এখন কমিটি আছে সেই কমিটিয়ে নিৰ্বাচিত কৰিব কাক কেণ্ডিডেট বনাব জাতীয় কংগ্ৰেছত কমিটিয়ে কোনো হেৰি নকৰাকৈ তেওঁ এই কমিটিবিলাকক যে প্ৰেছাৰাইজ কৰিছে সেইকাৰণে মই যোৱাকালি সেই লেটাৰখন ভূপেন বৰা আমাৰ দলৰ হাইকমাণ্ডক মই পঠিয়াইছোঁ যে আপুনি বিবেচনা কৰক চাওক আপুনি তদন্ত কৰক এই যিবিলাক কথা ওলাই আছে